ইণ্ডিয়া জিকাৰ কাৰণে মাংস বিতৰণ কৰি আছে। আমাৰ শৰ্মা দাই দুআষাৰ ক'ব। আজি আমাৰ খুব ভাল দিন। আমাৰ যোৱাকালি যিহেতু আমাৰ ভাৰতীয় ক্ৰিকেট দলটোৱে T20 বিশ্বকাপত বিজয়ী হৈছে, তাৰ মানে আনন্দত আমাৰ ভাইটি জয়ন্ত নাথে আজি আমাৰ এই অঞ্চলত যিবিলাক মানে গৰীব শ্ৰেণীৰ মানুহ আছে তেওঁলোকক মানে তেওঁ আধা কিলোকৈ মাংস তেওঁ বিনামূলীয়াকৈ দিছে। আচলতে আমি এটা কথাই জানো যে আমি যেতিয়া আমাৰ কিবা এটা আনন্দ মুহূৰ্ত আমি পাওঁ বা বিজয় হওঁ, তেতিয়া আমি বিভিন্ন ধৰণে খানা খাই নিজে খাই পইচা উৰাই দিওঁ। কিন্তু জয়ন্তই যিটো মানে আজি কাম কৰিছে, পদক্ষেপ লৈছে সেইটো মানে এইটো খুবেই প্ৰশংসনীয়, কাৰণ তেওঁ নিজে আনক খুৱাই তেওঁ আনন্দ লৈছে। এইটো এটা খুব ভাল উদাহৰণ। গতিকে আমি জয়ন্তক ধন্যবাদ দিছোঁ। আৰু আমাৰ নাওকাটা চক কমিটিৰ সভাপতি যোগেশ্বৰ বড়ো আৰু নিৰ্মল নাথ আছে। গতিকে আজি এই মুহূৰ্তত আমি সকলোৱে গৌৰৱ অনুভৱ কৰিছোঁ জয়ন্তক লৈ, আৰু আমিও ভাৰতীয় ক্ৰিকেট দলটোক যে আগন্তুক দিনতো এনেকৈ বিজয় হৈ আমাক আনন্দ আনি দিয়ে তাৰ কামনা কৰিছোঁ। আমাৰ যোগেশ ভাই সভাপতি মহোদয় দুই এষাৰ ক'ব। ধন্যবাদ। চাওক, মাংস কাটি আছে, এইবিলাক থৈ দিছে, মানুহ আহিব লৈ যাব। ধন্যবাদ।